স্কুলৰ পৰা আহি হাতত কাঁচিখন লৈ পথাৰলৈ ওলালোঁ আৰু লগত কাটি ল'লোঁ এখিলা কলপাত আৰু গৈ আছোঁ। আজি ৰবাব টেঙা খাওঁ আহক। এয়া ৰবাব টেঙা এটাহে আছিলে আৰু এইটো নেমু মিক্স কৰি দিম আৰু এতিয়া আমাৰ মুনমি কাটা তাৰপিছত আমি খাম দেই। এইফালে ৰবাব টেঙাটো মুনমিক কাটিবলৈ আগবঢ়াই দিলোঁ আৰু আমি খৰধৰকৈ ধান কটাত ব্যস্ত হৈ আছোঁ, যিহেতু আৰু অলপ পাছতেই আন্ধাৰ হ'ব নহয় জানো বাৰু। ঘৰতো বহুত কাম থাকে, গতিকে ঘৰলৈ যাব লাগিব। সেইবাবে খৰধৰকৈ আমি ধান কটাত লাগিছোঁ আৰু এইফালে আমাৰ ছোৱালীজনী আৰু মুনমি ভণ্টিয়ে টেঙা কটাত ব্যস্ত হৈছে দেই। আৰু আমাৰ কিন্তু খেতি পথাৰ নাই, কিন্তু ঘৰৰ সন্মুখতে যেতিয়া এনেদৰে সোণোৱালী ধাননিখন দেখোঁ আৰু তাত কাম কৰি থকা মানুহবোৰ দেখোঁ, নিজকে বাধা দি ৰাখিব নোৱাৰোঁ। যিমান দুখে ভাগৰে আহিলেও পথাৰলৈ গৈ ভাল পাওঁ। আৰু যিহেতু আমি খেতিয়কৰ ছোৱালী, সৰুৰে পৰা কৃষি কৰ্মৰ লগত জড়িত। সৰুতে দেউতা ঢুকাইছে, তথাপি মাৰ লগত মই সৰুৰে পৰা খেতি কৰিবলৈ শিকিলোঁ আৰু সেইবাবে নিজক বাধা দি ৰাখিব নোৱাৰোঁ। এই খেতি কৰি ভাল পাওঁ, কৃষি কৰ্মৰ লগত জড়িত হৈ থাকি ভাল পাওঁ আৰু এইবোৰ আমাৰ আৱেগ নহয় জানো অসমীয়াৰ। আৰু গাঁৱলীয়া ছোৱালী যিহেতু এইবিলাকত বৰ আনন্দ বিচাৰি পাওঁ। এই যে পথাৰত বহি ৰবাব টেঙা খাইছোঁ, চাহ খাইছোঁ, ভাত খাইছোঁ, হোলাং লৈ চেচু খান্দিছোঁ, নৰাৰে পেপা সাজিছোঁ, এইবিলাক হৈছে আমাৰ আনন্দৰ মুহূৰ্ত। বহুত আনন্দ লাগে এনেবিলাক কাম কৰি। আৰু এইফালে চাওকচোন সন্ধিয়াই হ'বলৈ হ'ল। এতিয়া ধান কটা সামৰি ঘৰলৈহে আহিবলৈ ল'লোঁ দেই। সেইয়া বেলি ডুব যাওঁ পিছে পিছে মোৰ পিছে এয়া চিত্ৰা ভণ্টি আহি আছে। তাই আকৌ খুব হাঁহি থাকে। আৰু আজিলৈ ইমানেই, আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম।